ৰাতিবোৰ যেন তাইৰ বাবে খুব ভয়ানক হৈ পৰিছে। অন্ধকাৰৰ সুযোগ লৈ একালৰ তাইৰ প্ৰেমিক তথা স্বামী সুব্ৰতৰ বন্দুকৰ গুলী আহি যেন তাইৰ বুকু ভেদ কৰিব, তাৰ ভয়ে তাইক খুলি খুলি খাবলৈ লৈছে। জেইলৰ সেই অন্ধকাৰ কোঠাবোৰেই যেন সুব্ৰতৰ বাবে ঠিক আছিল, তাইৰ আজি তেনেকুৱা অনুমান হয়। গুৰুম গুৰুমকৈ শব্দ হোৱা গুলীৰ শব্দ এটা যেন তাইৰ কাণত বাজি উঠিল। কুচি মুচিকৈ তাই বিচনাৰ চুক এটাত বহি পৰিল। খেলি মেলি চিন্তাবিলাকে গীতিকাক আজিকালি হতাশ কৰে। তেতিয়া ভাবে ক'ৰবাত তাই বেয়াকৈয়ে পৰাজিত হৈ গ'ল, কিন্তু ক'ত কেনেকৈ হ'ল তাই ধৰিব নোৱাৰে। অনুভৱে মাজে মাজে তাইক চঞ্চল কৰিও পেলায়। বিক্ষিপ্ত অস্থিৰতাৰ মাজত যেনিবা এটা সত্য বিচাৰি পায়, তাইৰ দৃঢ়তা, কিন্তু কিছু সময়ৰ বাবে। পিছতে একো অস্থিৰতা প্ৰকাশ কৰি পাতলাবলৈও নোৱাৰে তাই। উপলব্ধিয়ে এতিয়া জীৱনৰ পথিকৃত। খন্তেকীয়া উন্মাদনাই প্ৰশস্ত কৰি তোলা তাইৰ নীৰৱ সত্তাক্ৰমে হৈ উঠে মনুষ্যত্বৰ অনুভূতি ৰক্ষা কৰিব নোৱাৰা একোটা জকা। সময়ৰ অৱবাহিকাত প্ৰেমৰ ফূৰ্তিও সুদীৰ্ঘ সময়ৰ স্মৃতি হৈ গ'ল। জেইলৰ পৰা ওলোৱা সুব্ৰতক প্ৰথমবাৰ লগ পাওঁতেই এটা নিৰ্মোহ সত্য গীতিকাই বুজিব পাৰিছিল, যিহৰ কাৰণে তাই তাৰ কাষ চাপি গৈছিল। সেই গুণ যেন মনৰ পংকিলতাত হেৰাই গ'ল। সমাজৰ পৰিৱৰ্তন অনাৰ দায়িত্ব লোৱা দেশৰ আৰু দহৰ উপকাৰ কৰিব খোজা তাৰ হৃদয়ৰ ৰজাজন ৰাতিৰ আন্ধাৰত অজগৰ ৰূপ লৈ ওলাই আহিল। গীতিকাই পিছত গম পালে সুব্ৰতই হঠাতে আত্মসমৰ্পণ কৰিল বুলি ওলোৱা কথা মিছা নহয়। সিদিনা তাই কান্দিছিল। লাহে লাহে সুব্ৰত 4চকীয়া 6চকীয়া বিলাসী বাহনৰ মালিক হৈ পৰাৰ বিপৰীতে গীতিকাৰ মানসিক সুস্থিৰতা নাইকিয়া হৈ আহিছিল। ধূসৰতাই চানি ধৰি আনিছিল তাইৰ প্ৰেমময় আকাংক্ষাক। সুব্ৰত অবিহনে কেনেকৈ বৰ্ণময় কৰি তুলিব পাৰি জীৱন, মানুহৰ চকুত জীয়াই থকাৰ প্ৰেৰণা হিচাপে নিজকে সজাই তুলিব পাৰে, সেই চিন্তাত ব্ৰতি থকাৰ মুহূৰ্তত এদিন সুব্ৰতই চিৰ আকাংক্ষিত তাৰ প্ৰস্তাৱটো গীতিকালৈ ঠেলি দিছিল। সমাজ ব্যৱস্থাৰ ব্যস্ততাৰ কাৰণে বহু কথা পাহৰি গ'লেও কিছুমান চিন্তা ভাৱনাই মনৰ মাজত গুজৰি থাকে। গীতিকাই লগে লগে একো নকলেও বিবেকৰ নিৰ্বাচিত হৈ থকা কথাবিলাকক নিৰ্বাসিত নকৰি ইতিমধ্যে তাইৰ সিদ্ধান্ত লৈ পেলাইছিল। অতীতত সূৰ্যৰ পোহৰ বিচাৰিছিলোঁ, কিন্তু মই বিচৰা নাছিলোঁ সেয়া তোমাৰ খন্তেকীয়া অস্তমিত ৰবি হওক। সেইদিনা সুব্ৰতক কথাখিনি কওঁতে চকুত জিলমিলাইছিল চকুলোৰ ডাৱৰ। এতিয়াতো তাইৰ জোনৰ পোহৰেই প্ৰিয়। অন্ততঃ জোনে সৌজ্জা উমান দিয়ে। নিৰুদ্বেগ চিত্তে সেইদিনা খুব লাহে লাহে গীতিকা তাৰ কাষৰ পৰা আঁতৰি গৈছিল। দূৰৈৰ বাটৰ কেঁকুৰিত অদৃশ্য নোহোৱালৈকে তাইলৈ চাই থাকি সি হয়তো ভাবিছিল তাইৰে কথা। সি কল্পনাও কৰিব নোৱাৰিছিল গীতিকাই তাৰ ঐশ্বৰ্যক একাষৰীয়া কৰি এনেদৰে প্ৰত্যাখ্যান কৰিব বুলি। তাইক সুখী কৰিব বুলিয়েই সি আখৰা চলাই গৈছিল। সেই কথা ভাবি হয়তো মনেৰে ধাৰণা কৰিছিল যে অন্য হাজাৰজনী ছোৱালীৰ দৰে গীতিকায়ো সুদৃশ্য ঘৰ এটাৰ, বিলাসী কাৰ ইত্যাদিৰ সপোন দেখে। সেইকাৰণে বিপ্লৱীৰ ভাও শেষ কৰি সি উভতি আহিছিল। হাঁহি উঠি যায় গীতিকাৰ। তাই সুব্ৰতলৈ অপেক্ষা কৰিছিল, সপোন দেখিছিল এখন সুন্দৰ সুখী পৰিয়ালৰ। কিন্তু তাইৰ অনুভূতি আৰু চিন্তাৰ বাস্তৱতাক সি উপলুঙা কৰাটো তাই সহ্য কৰিব নোৱাৰিলে। তথাপি একো নকলেহেঁতেন, কিন্তু যিদিনা তাৰ বৈভৱৰ কথা তাৰ প্ৰস্তাৱৰ যোগে তাইক শুনালে, তাই প্ৰতিবাদ নকৰি নোৱাৰিলে। ভৱিষ্যত নিৰাপত্তা তাইক লাগে সঁচা, কিন্তু ছোৱালী হ'ল বুলিয়েই সকলোকে একেটা শাৰীত ৰাখি সি ভবাৰ দৰে হ'লে নহ'ব। তাই নীৰৱে থাকিব নোৱাৰিলে। কেতিয়াবা গীতিকাৰ ভাগৰি পৰা যেন অনুভৱ হয়। কি কৰিব বাৰু তাই? সুব্ৰতৰ কাষ চাপিব নেকি? তাই কামনা নকৰে সুব্ৰত ওচৰত থাকক। বৰ্তমানৰ এই জীৱন তাই নিজেও বিচৰা নাছিল। সেইকাৰণে নিৰ্জনতাবোৰলৈ তাইৰ বৰ ভয় লাগে। তাই সংকুচিত হৈ পৰে। মনত এটা অভাৱ অনবৰত প্ৰকট হৈ উঠে অৰ্থহীনভাৱে। কেতিয়াবা তাইৰ প্ৰতিও সুব্ৰত হিংস্ৰ হৈ উঠিব নেকি? প্ৰতিৰোধ জানো তাই কৰিব পাৰিব? তেনেকুৱা বোবা মুহূৰ্ত কিছুমানে চাৰিও দিশৰ পৰা তীব্ৰভাৱে আক্ৰমণ কৰি তাইক যেন গিলি পেলাব খোজে। তেতিয়া তাই উত্তেজিত হৈ পৰে। ল'ৰা হোৱাহেঁতেন কিজানি তাইও অলপ এক্সাইটমেণ্ট বিচাৰিলেহেঁতেন ডবল পেগ হুইস্কি ব্ৰাণ্ডি।
ৰাম এণ্ড হোৱাট নট। গীতিকাই কিন্তু একো নোৱাৰে, কাৰণ তাই নাৰী। সেই কাৰণেই তাই সম্পৰ্ক ৰাখিব নোৱাৰে সুব্ৰতৰ দৰে স্বেচ্ছাচাৰী যুৱকৰ সতে। গভীৰ প্ৰত্যয় আৰু দৃঢ়তাৰে হৃদি ভালপোৱাৰ স্মৃতি বুকুত গোপন কৰি শূন্যতাকে আঁকোৱালি তাই বাচি থাকিব। বিয়া নামৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত দোহাই সুব্ৰতৰ স্বেচ্ছাচাৰিতাৰ সহযোগী তাই হ'ব নোখোজে। অন্ততঃ স্বাৰ্থপৰৰ দৰে কম্প্ৰমাইজ তাই নকৰে। নহ'লে যে তাই থিয় দিবলৈ থকা মাটিকণ ঢিলা হৈ গৈ থাকিব। তাই সোমাই গৈ থাকিব। তাই পিছলি থাকিব গভীৰৰ পৰা গভীৰতাৰ পংকিল পিটনিত।